জুবিনদাৰ ন্যায় প্ৰক্ৰিয়াটো 3 মাহ পিছুৱাই গ'ল। চৰকাৰখনো এনেকুৱা এটা কৰি দিছে যে চৰকাৰে আকৌ ন্যায় বিচাৰিব। আজি কেইদিনমানৰ আগলৈকে CM হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈ আছিলে যে ন্যায় মই দিম, মই CM থকালৈকে মই ন্যায় দিহে এৰিম। কিন্তু তেওঁ এতিয়া আকৌ ৰাজপথত আন্দোলন কৰিবলৈ গৈছে যে আমাৰ জুবিন গাৰ্গক ন্যায় লাগে বুলি। তেওঁ নিজে ন্যায় দিম বুলি কোৱা মানুহজন আজি SIT বা ন্যায়ালয়ৰ প্ৰক্ৰিয়াৰ পৰা ন্যায় বিচাৰিছে। একচুৱেলি কি 3 মাহ পিছুৱাই গ'ল, আমাক জুবিন অনুৰাগীবোৰক চৰকাৰখনে ভাগৰুৱা কৰিব বিচাৰিছে। সকলোৱে নিজৰ নিজৰ কামত লাগি যাব। 3 মাহ পিছুৱাই দিয়া 3 মাহ চাৰ্জশ্বিট দাখিল কৰিব 3 মাহ লগা কাৰণে আজি আমি ভাগৰি পৰিম বুলি ভাবিছে চৰকাৰে, যে ভাবিছে যে 3 মাহ পিছুৱাই দিলোঁ, এতিয়া কোনোৱে আন্দোলন নকৰিব, কোনোৱে জাষ্টিছ ফৰ জুবিন গাৰ্গ নিলিখিব, চবেই নিজৰ নিজৰ কামত লাগি যাব। চৰকাৰেও 26ত চৰকাৰ গঠন কৰিব, সকলো অৰুণোদয় আঁচনিও চব হৈ যাব, তেলো দিব ফ্ৰী, সকলো হৈ যাব। চব পাহৰি যাব, জুবিন গাৰ্গৰ বিষয়ে সমাধি ক্ষেত্ৰত মানুহ নাইকিয়া হ'ব। সেনেকুৱা হ'ব বুলি আমাৰ চৰকাৰখনে ভাবি লৈছে, সেইটো কাৰণে লেহেমীয়া গতি কৰিছে। গতিকে এইটো আমি হ'বলৈ দিব নোৱাৰোঁ। আমি ভাগৰি পৰা নাই, আমি নেভাগৰোঁ। চৰকাৰখনক আমি সকীয়াই দিছোঁ যে আমি নেভাগৰোঁ, আমি কেতিয়াও নেভাগৰোঁ। মই ভাগৰা নাই বুলি জুবিন দাই আমাক কৈ গৈছিলে। গতিকে আমি ভাগৰি নপৰোঁ। জয় জুবিন দা, জয় অসম।